আজি উপস্থিত আছোঁ কলিয়াবৰৰ মৰিয়াগাঁও চাৰিআলিত। যিহেতু 2024 সাধাৰণ নিৰ্বাচন সমাগত, আমি আজি ৰাইজৰ মনৰ কথা জানিম। 2024 অসমত শাসনৰ গাদীত কাৰ চৰকাৰ বিচাৰে, বৰ্তমান চৰকাৰৰ কাম কাজত তেওঁলোক কিমান দূৰ সন্তুষ্ট। আমি আজি উপস্থিত হৈছোঁ কলিয়াবৰৰ মৰিয়াগাঁও চাৰিআলিত। আমাৰ লগত স্থানীয় কেইবাগৰাকীও লোক আছে, তেওঁলোকৰ পৰা জানিম। দাদা, 2024 সাধাৰণ নিৰ্বাচন সমাগত, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট নে? বৰ্তমানৰ কাম কাজ আমি যিখিনি দেখিছোঁ, বৰ্তমান চৰকাৰখনৰ কাম কাজত মোটামুটি সন্তুষ্টই আমি। যি দেখিছোঁ বাৰু ভালেই আছে, কিন্তু সলনি হ'লে ভাল হয় আৰু নেতৃত্ব সলনি হ'লে ভাল হয়। এনেদৰে দুগৰাকী লোকে তেওঁলোকৰ মতামত ব্যক্ত কৰিলে। আমাৰ লগত আৰু এগৰাকী স্থানীয় লোক আছে, তেওঁৰ পৰা জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? বৰ্তমান যিখিনি কৰি আছে তেওঁলোকে মই সন্তুষ্ট আৰু তেওঁলোকে কি কৰিব, আমাক ৰাস্তা পদূলি হাবি জাবি যিমানখিনি বা মাইকী মানুহক অনুদান চনুদান যিখিনি দিছে, গতিকে সেইখিনিত আমি সন্তুষ্ট। 2024 অসমত কাৰ চৰকাৰ বিচাৰিছে? অসমত কাঠৰ যিটো চৰকাৰে আমাক এতিয়ালৈকে যিটো সুবিধা দিছে, গতিকে সেই চৰকাৰে আমি বিচাৰিম নেকি, নহ'লে আমি নিমখ খাম কৰা হ'ব নহয়। এনেদৰে দেখা গ'ল কেইবাগৰাকীও লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু কেইগৰাকীমান লোক আছে, তেওঁলোকৰ পৰাও জানিম। বাইদেউ, 2024 নিৰ্বাচন পালেহি, আপুনি বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয়নে? হয়। কিয় হয়? ভালৰ কাৰণে হয় আৰু চৰকাৰখন ভাল হৈ থাকিবলৈ। জনসংখ্যা চব বাঢ়ি গৈছে, চব মিলা প্ৰীতিকে থাকিলেই হ'ল আৰু। ৰাইজৰ চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট? হয়। 2024 কাৰ চৰকাৰ বিচাৰিব? সেইটো আৰু ভগৱানে জানে আৰু, মানুহৰ মন ধৰিব নোৱাৰি নহয় আজিকালি। আপোনাৰ মতে কাক গ'লে ভাল হয়? সেইটো আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। 2024 কাৰ চৰকাৰ বিচাৰিব? বিজেপিয়ে হ'বগৈ আৰু বিজেপি মিলি পেলাই হ'ব। কিয় হ'ব লাগে? ভাল কাম কৰিলে ভাল কাম কৰি আছে। এনেদৰে দেখা গ'ল কলিয়াবৰ মৰিয়াগাঁও চাৰিআলিত কেইবাগৰাকীও লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু দুগৰাকীমান লোক আছে, তেওঁলোকৰ পৰাও জানিম মনৰ কথা। আমি কলিয়াবৰ মৰিয়াগাঁও চাৰিআলিত উপস্থিত হৈ আছোঁ। ইয়াৰ পৰা আমি মতামত গ্ৰহণ কৰিছোঁ। আমাৰ লগত আৰু কেইগৰাকীমান লোক আছে, তেওঁলোকৰ পৰা জানিম। কেইগৰাকীমান জ্যেষ্ঠ নাগৰিক আছে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি কেনে পাইছে? বৰ্তমান চৰকাৰখনে কামবিলাক ভাল কৰি আছে। ভাল কৰি আছে। হয়। 2024 আপুনি কি বিচাৰিব? 2024 মই আৰু বিচাৰিম যে আৰু যিখিনি কাম বাকী আছে সেইখিনি কৰিব লাগিব। লগতে আৰু যিখিনি ধৰক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 2005 চনৰ আগত এপইণ্টমেণ্ট হোৱা যিখিনি মানুহ আছিলে, সেইখিনিক অল্ড পেঞ্চন দিয়াৰ কথা কৈছিলে। গতিকে সেইখিনি যদি দি দিয়ে, তেতিয়াহ'লে আৰু কাম মোৰ ভাৱত নাথাকিব। অসমৰ শাসনৰ গাদীত আপুনি আকৌ কাৰ চৰকাৰ বিচাৰিব? আকৌ চৰকাৰ কাম যোনে ভাল কৰিব সেই চৰকাৰ আহিব, তাত মই কি ক'ম। আপুনি এজন সাধাৰণ নাগৰিক হিচাপে কাৰ চৰকাৰ বিচাৰিব? মইতো এইখন চৰকাৰকে বিচাৰিম, যিখন চলি আছে সেইখনকে বিচাৰিম, কাৰণ তেখেতে বহুত ভাল কামেই কৰি আছে, বেয়া কাম এতিয়ালৈকে কৰা নাই। এনেদৰেই কলিয়াবৰৰ মৰিয়াগাঁও চাৰিআলিৰ ৰাইজে তেওঁলোকৰ মতামত ব্যক্ত কৰিলে। এইখন চৰকাৰকে তেওঁলোকে 2024 অসমৰ শাসনৰ গাদীত পুনৰ বিচাৰিছে, কাৰণ এইখন চৰকাৰে ৰাইজৰ কাম কৰিছে, ৰাইজৰ উন্নয়ন সাধন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।